সকলোকে নমস্কাৰ জনাই আজিৰ ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছো। এই ধুনীয়া গছজোপা দেখিছে নহয়, এইজোপা মোৰ কলিগ ৰচনা মেমে এবছৰমান আগতে দিছিল আৰু এতিয়া ধুনীয়াকে ফুল ফুলিছে। দেখি মনটো বৰ ভাল লাগিছে। আৰু এইজোপা এলামান্দা দেখিছে নহয়, এইজোপা লীনা মেমে দিছিল। এইজোপাতো ধুনীয়াকে ফুল ফুলিছে। বৰষুণৰ পিছত গছবিলাকৰ অকমান পৰিচৰ্যাৰ দৰকাৰ আছে। খন্তি বা জোঙা বস্তুৰে অকমান মাটিখিনি সেপাৰেট কৰি দিলে গছজোপাই অক্সিজেন পাবলৈ সুবিধা হয়। ইপিনে মোৰ মানি প্লান্ট এজোপা বৰ বেছি দীঘল হৈ পৰিছে, কিন্তু পাতবোৰ ইমান ধুনীয়া হৈ থকা নাই। সেয়ে ভাবিলোঁ আজি সৰু সৰুকৈ কাটিংবোৰ এটা বেলেগ টাবত লগাই দিওঁ। সেয়ে মই এল'ভেৰাৰ পাত এখিলা ছিঙি ল'লোঁ আৰু এনেকৈ কাটি টাবৰ মাটিত দি ল'লোঁ। ইপিনে মোৰ হাজবেণ্ডে নহৰুৰ কোঁ এটা লৈ দুই পিনে এনেকৈ লগাই আছে। এনেকৈ লগালে হেনো ফাংগেল বা বেক্টেৰিয়েল ইনফেকশ্যন নহয়। এনেকৈ লগাই তাৰপিছত আমি দুজনে মিলি সৰু সৰু কাটিংবোৰ এনেকৈ লগাই আছোঁ। এখন পটতে বহুকেইটা কাটিং এনেকৈ লগাই দিলোঁ, যাতে দেখাত জোপোহা দেখি। মানি প্লান্ট জোপোহা হ'লে দেখাত বেছি ভাল লাগে। যিমান বেছি পাত হ'ব সিমান বেছি ধুনীয়া দেখিব। আজিলৈ ইমানেই। ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।